সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিও মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ ভিডিওটো মই প্ৰস্তুত কৰিছো। আজিৰ ভিডিওটো মই আমাৰ দৰে মধ্য শ্ৰেণীৰ মানে মিডল শ্ৰেণীৰ মানুহ দৰে টিউশনৰ সমস্যা যেটো আজিকালি টিউশনৰ এটা যেটা সিন্ডিকেট হৈছে লৰা নিজৰ লৰা ছোৱালীক টিউশনক লৈ যেটো সিন্ডিকেট হৈছে সেইটোৰ সকলোৱে গাৰ্জেনে মানে এটা ডাঙৰ প্ৰবলেম হৈছে টিউশন নিজৰ লৰা ছোৱালী এটা ভাল টিউশন কেনেকে দিব বা কি দিব কিন্তু সকলোৱে ভাবে যে মোৰ লৰা ছোৱালী এটা ভাল টিউশন দিম কিন্তু টিউশন দিব কেনেকে আজিকালি আচৰিত হৈ গৈছে মই কিছুমান বস্তু দেখা পাই বা কি যেতিয়া মই ছাত্ৰ সন্থাৰ প্ৰেচিডেন্ট আছিলো তেতিয়া মোৰ বহুত গাৰ্জেন অভিভাৱকে মোক কমপ্লেইন দিছিল যে ইটো এনেকুৱা হৈ আছে আপোনালোকে মাতিব হয় তেতিয়া মই বহুতখন স্কুলত মই কমপ্লেইন দিছিলো কিন্তু মাজতে বন্ধ হৈছিল এতিয়া কিন্তু এই টিউশনৰ সিন্ডিকেটটো আৰু হৈ গৈছে এটা টিউশনত 2000 2500 টাকা কৰি লয় আপুনি মাহ যাব 12 দিনত মাহ ধৰে এক মাহ কি আচৰিত কথা 2500 টাকা 2000 3000 টাকা লয় কিন্তু তেখেত সকলে 12 দিনত এক মাহ ধৰে তেতিয়া হলে আমাৰ মধ্য শ্ৰেণীৰ মানুহবিলাক কেনেকে কি কৰিব আৰু আচৰিত কথা হৈছে টিউশন কোনবিলাক সারে করে বা কোনবিলাক শিক্ষকে করে আপনি গম পায় না আপনি যখন স্কুলত দিছে যখন দামি স্কুলত দিছে যখন আপনি স্কুল গোটেইখিনি দিছিল সেই স্কুলৰ শিক্ষকসকলে আপনার আকৌ টিউশন করে সেই ছাত্রকে তেতিয়া হলে আমি সেই দামি স্কুলখনত দি আমার লৰা ছোৱালীবোৰক সেই দামি স্কুলখনত দি কি লাভ ইটো আজিৰ ক্ষেত্ৰত হয়তো কোনো অভিভাৱকে এইটো কথা নকয় যে মোৰ লৰা ছোৱালীক মই এটা বেয়া শিক্ষকৰ লগত টিউশন দিম বা কি দিম কোনো নকয় সকলে ভালে বিচাৰে কিন্তু কি হৈ গৈছে মধ্য শ্ৰেণী যিবিলাক মানুহ আছে তেখেত সকলৰ কেনেকুৱা অৱস্থা হৈছে টিউশনৰ পিছত 12 দিনত যদি আপোনাৰ এক মাহ ধৰে এটা শিক্ষকে আজি যদি আমি কোনো অভিভাৱকে বা কোনো মানুহে যদি এইটো বিষয় মাত নামাতো আজি 4-5 বছৰ পিছত কেনেকুৱা ধৰণৰ এটো প্ৰবলেম হ'ব আপোনালোকে নিজে ভাবিব নোৱাৰে হয় যিসকল ঘৰত একজনে কাম কৰে বা ঘৰখন চলায় তেখেতসকলে কেনেকে দুটা লৰা ছোৱালীক টিউশন দিব কাৰণ 12 দিনত যদি এক মাহ হয় 2000 কৰি হয় তেতিয়া হলে তথাপিও আৰু এটা মানে কি এটা শিক্ষকে তো এটা সাবজেক্ট হে কৰিব সাবজেক্ট বেলেগ লৈ টিউশন কি দিব লাগিব তেতিয়া হলে আপোনালোকৰ লৰা ছোৱালীক কেনেকে পঢ়াব ধনী মানুহবিলাক পঢ়াব পাৰে কিন্তু আমাৰ দৰে মধ্য শ্ৰেণীৰ বা বহুত আছে কেনেকে লৰা ছোৱালীবিলাক পঢ়াব গতিকে এইটো প্ৰতিবাদ মই মোৰ লগৰ যিমান দল সংগঠন আছে বা সমূহ যাতে এইটো আপোনালোকে টিউশন কো দিব লাগিব কিন্তু টিউশনৰ দিন আপোনাৰ 20 দিন হ'ব লাগিব 10 দিন বন্ধ হৈ থাকক 12 দিন কোনো দিনত এক মাহ হ'ব নোৱাৰে আৰু যদি টিউশনত যিখন স্কুলত আমি লৰা ছোৱালীক পঢ়াব দিছো দামি স্কুলত সেইখন স্কুলৰ শিক্ষকে টিউশন কৰিব নোৱাৰিব সেই স্কুলখনক আমি বা স্কুলৰ অনাৰক যাই আমি ক'ব লাগিব কাৰণ আপোনালোকৰ স্কুলত দি আমাৰ লাভ কি যদি আমি আৰু আপোনালোকৰে শিক্ষক বিলাকক যদি টিউশন দিব লাগে গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ বিষয় হয় আৰু আপোনালোকে এইটো বিষয় সকলোৱে গুৰুত্ব হিচাপে দিব আৰু এই মোৰ কথাষাৰ যদি আপোনালোকক ভাল লাগিছে এইটো শেয়াৰ কৰিব যাতে প্ৰত্যেক অভিভাৱক হয় যাতে এই বিষয়ে প্ৰতিবাদ কৰে আৰু যিখন স্কুল মই বাকি মোৰ যিমান দল সংগঠনৰ লগত চিনাকি আছে মই এই বিষয়ে সকলোৰে লগত কথা পাতিম আৰু যিমান সোনকালে পাই মই প্ৰত্যেকখন স্কুলত এখনকে এপ্লিকেশন দিয়াৰ কাৰণে মই ট্ৰাই কৰিম যাতে সকলো শ্ৰেণীৰ মানুহে নিজৰ লৰা ছোৱালীক ভালকে পঢ়াব পাৰে আৰু ভালকে আগবঢ়াই নিব পাৰে গতিকে এইটো ভিডিও মই এই কাৰণে প্ৰস্তুত কৰিলো মই আজি কেইদিনৰ পৰা কেইটামান ঘৰৰ বা বহুত কেইজনৰ মানে এইটো কম পাই আছো বা কি হৈ আছে লগতে মই ছাত্ৰ মুক্তি আমসু বা আন যিমান আৰসু যিমান দল সংগঠন আছে সকলোকে অনুৰোধ জনাইছো আপোনালোকে এইটো বিষয় মাতক
তেতিয়া আপোনালোকক ৰাইজে বহুত ভাল পাব আৰু আঁকোৱালি ল'ব। হয়, বহুত গাৰ্জেনে এইটো কথা ক'ব নোৱাৰে, কিজানি সেই স্কুলখনত তেওঁৰ ল'ৰা ছোৱালীটোক প্ৰতি এটা বেয়া নজৰ দিয়ে, সেইটো এটা কথা। কিন্তু আমিতো মাত মাতিব পাৰোঁ, সমূহ দল সংগঠনটো মাত মাতিব পাৰে। গতিকে আপোনালোকৰ ওচৰত অনুৰোধ যেন আমি এইটোৰ বিষয়ে গুৰুত্বভাৱে লওঁ আৰু আগন্তুক দিনবোৰত যাতে এনেকুৱা নহয় সেই বিষয়ে লক্ষ্য ৰাখোঁ। 12 দিন কোনোদিন 1 মাহ হ'ব নোৱাৰে, সেইটো কথা আমি 20 দিনত হওক, কিন্তু 12 দিনত 1 মাহ কোনোদিন হ'ব নোৱাৰে। আৰু আজি মই এইটো ভিডিঅ' সমূহ ফেচবুকৰ থ্ৰু দি মই সমূহ অসমবাসী বা মোৰ যিমান ফ্ৰেণ্ড ফলোৱাৰ আছে মই সিহঁতক জনাইছোঁ যে এইটোৰ বিষয়ৰ ওপৰত গুৰুত্বভাৱে মই সকলো দল সংগঠনৰ লগত প্ৰাইভেটলি বহিম আৰু আপোনালোকেও সমূহ দল সংগঠনক মিলি এখনকে এপ্লিকেশ্যন দিব যাতে এই বিষয়ে সঠিক কি হয়। আৰু মই এই বিষয়ে চৰকাৰকো অনুৰোধ জনাম যেন আপোনালোকে অলপ গুৰুত্ব দিয়ে। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টোত কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। ধন্যবাদ, নমস্কাৰ।